যোৱাকালি হৈ যোৱা অসমৰ ৫টা উপনিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসমৰ ৫টা যি উপনিৰ্বাচন আছিল তাত কংগ্ৰেছ মানে গোটেইকেইটা সমষ্টিতে হাৰি গৈছে। কংগ্ৰেছে মানে বিগ জিৰ' এটা পাইছে। তো দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে বিভিন্ন জনে কমেণ্ট কৰিছে। সংবাদ মাধ্যমৰো ফালৰ পৰা বহুত ধৰণৰ কমেণ্ট আহিছে যে কংগ্ৰেছে ৫টা সমষ্টি নিৰ্বাচন খেলিলে এটাতো তেওঁলোকে জিকিবলৈ সক্ষম নহ'ল, গোটেইকেইটাতে হাৰি গ'ল। এই হাৰাৰ কাৰণ কি? তো ব্যক্তিগতভাৱে মোৰ ফালৰ পৰা মই যিখিনি ভাবোঁ, কংগ্ৰেছে এই যে বিগ জিৰ'টো তেওঁলোকে পালে, ৫টা সমষ্টিত যি নিৰ্বাচন হ'ল ৫টাত এটাও তেওঁলোকে জিকিব নোৱাৰিলে, ৫টাতেই হাৰি যাবলগীয়া হ'ল, ৫টাতেই বিগ জিৰ' পাবলগীয়া হ'ল। তাৰ কাৰণটো মোৰ ফালৰ পৰা মই যিখিনি ভাবি ওলাইছোঁ, তাৰ প্ৰথম কাৰণটো হ'ল অসমত যিসকল কংগ্ৰেছী নেতা আছে তাৰ মাজত বৰ্তমানৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি উৎপাত, ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি দাদাগিৰি গুণ্ডাগিৰি এক নায়কত্ববাদ চলাই আছে, আমি যিখিনি গম পাওঁ তেওঁ দলৰ মজিয়াত এক প্ৰকাৰ গুণ্ডামি কৰি দাদাগিৰি কৰি দলত বিভিন্ন ধৰণৰ বিভিন্নজনৰ লগত সংঘাত সৃষ্টি কৰি তেওঁ দলত আছে। তো মই ভাবোঁ তেওঁলোক হাৰাৰ ১ নম্বৰ কাৰণটো হ'ল ৰকিবুলৰ দাদাগিৰি গুণ্ডাগিৰি আৰু এক নায়কত্ববাদ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকে আজি এই বিগ জিৰ'টো পাবলগীয়া হৈছে। অকল ৰকিবুলো নহয়, অসমত সংখ্যালঘু সম্প্ৰদায়ৰ বিগত দিনত থকা প্ৰাক্তন কিছুমান মন্ত্ৰী আছিলে, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ কিছুমান বিধায়ক তেওঁলোকৰ লগত সংযুক্ত হৈ আছে। তেওঁলোকৰ এটাই ছিষ্টেম, এটাই পদ্ধতি, কেৱল নিজৰ স্বাৰ্থত তেওঁলোকে দল কৰে। ৰাইজৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ কোনো পলিচি নাই, ৰাইজৰ কাৰণে কোনো ধৰণৰ কাম তেওঁলোকে নকৰে। কেৱল নিজৰ স্বাৰ্থত, কেৱল নিজৰ পৰিয়ালৰ মানুহক কেনেকৈ মানে MP বনাব পাৰে, MLA বনাব পাৰে, দলীয় ডাঙৰ ডাঙৰ পদবীবিলাক দিব পাৰে, তেওঁলোকেই নিজেই খাব। অইন কোনো কৰ্মী বা দলীয় ব্যক্তিক কোনো ধৰণৰ সুযোগ সুবিধা নিদিয়াকৈ অকল তেওঁলোকে কেনেকৈ ৰাজত্ব কৰিব পাৰে, যাৰ বাবে আজি তেওঁলোকে কংগ্ৰেছ দলটোক ধ্বংস কৰি পেলাইছে। আজি কংগ্ৰেছ দলটো নিপাত হৈ যাবলগীয়া পৰিস্থিতি এটা হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে ৰকিবুল হুছেইন আৰু তেওঁৰ ভণ্ডামি গুণ্ডামি, এক নায়কত্ববাদ, দাদাগিৰি, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। এইসমূহৰ কাৰণ তেওঁলোকৰ মূল কাৰণ। এইসমূহৰ কাৰণে তেওঁলোকে আজি পৰাজয় হৈছে আৰু কংগ্ৰেছ দলটো তেওঁলোকে মানে ডুবাই আছে। কংগ্ৰেছ দলটো তেওঁলোকে এক প্ৰকাৰ ধ্বংস কৰি আছে। তেওঁলোকৰ কাৰণে আজি কংগ্ৰেছ দলটোৰ এই দুৰৱস্থা। তেওঁলোকে ভাবিছে যে 2026ত তেওঁলোকে চৰকাৰ কৰিব। মিছা কথা, কোনো দিনেই সম্ভৱ নহয়। তেওঁলোকে 5টা উপনিৰ্বাচনত এটাও জিকিব নোৱাৰিলে আৰু আগন্তুক দিনত কংগ্ৰেছৰ যি অৱস্থা আৰু বেয়াৰ ফালে গতি কৰিব আৰু 2026ত আকৌ বিজেপি দলৰ চৰকাৰ হ'ব। এয়া 100 নহয় 200% গেৰাণ্টি। কাৰণ এই পৰিস্থিতিটো তেওঁলোকে আনিবলৈ বাধ্য হৈছে। আজি সংখ্যালঘু মানুহ বিজেপিত ভোট দিবলৈ বাধ্য হৈছে। সংখ্যালঘু মানুহ বিজেপিত দলে বলে যোগদান কৰি বিজেপি দলত ভোট দিবলৈ বাধ্য হৈছে। কাৰণ তেওঁলোকৰ শাসন শোষণ এতিয়া সংখ্যালঘু মানুহেও অতিষ্ঠ হৈ তেওঁলোকে বিজেপি দলক আঁকোৱালি ল'বলৈ বাধ্য হৈছে। সেয়ে আগন্তুক দিনত 2026ত বিজেপি নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছ তেওঁলোকৰ নিজৰ বাবে কংগ্ৰেছ দলটো ধ্বংস হৈ গৈছে অলৰেডি, আৰু হ'ব, আৰু অধপতন হ'ব। আৰু ৰকিবুল হুছেইনৰ নিচিনা নেতাসকলৰ কাৰণে আজি কংগ্ৰেছৰ এই দুৰৱস্থা। অসমৰ সংখ্যালঘু মানুহে, অসমৰ মুছলমান মানুহে এতিয়া বুজিবলৈ বাকী নাই যে আমি এতিয়া উন্নয়নৰ লগত থাকিব লাগিব
আমাৰ ডেভেলপমেণ্টৰ চিন্তা কৰিব লাগিব সেয়ে বিজেপি দলক আমি সমৰ্থন কৰিব লাগিব সেইবাবে এই 5টা উপনিৰ্বাচনত দেখুৱাই দিলে যে সংখ্যালঘু মানুহে উন্নয়নৰ স্বাৰ্থত আছে উন্নয়নৰ স্বাৰ্থত থাকিব আৰু বিজেপি দলক সমৰ্থন কৰিছে আৰু বিজেপি দলক সমৰ্থন কৰিব কংগ্ৰেছৰ যি শোষণ আৰু শাসন স্বৈৰাচাৰীয়তাৰ বিৰুদ্ধে সংখ্যালঘু মানুহ এতিয়া বুজি পাইছে গতিকে সংখ্যালঘু মানুহ এতিয়া কংগ্ৰেছৰ লগত নাই আৰু নাথাকেও বিজেপি দলত 100% সমৰ্থন কৰিছে আৰু আগন্তুক দিনত কৰিব